নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু 6 মাহিলী পৰীক্ষা 2023-24 বৰ্ষৰ চতুৰ্থ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকতখন যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া হকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া মই ক'ব খুজিছো যে এই প্ৰশ্ন কাকতখন এই কাৰণে সকলোৰে আগত আনিব বিচাৰিছো যাতে লৰা ছোৱালীয়ে গম পায় যে আমাৰ প্ৰশ্ন কাকতখনত কি কি প্ৰশ্ন হাঙুৰ খাব পাৰে বা কেনেকুৱা ধৰণৰ যে অকল যে প্ৰশ্নাৱলীৰ প্ৰশ্নবোৰ আহিব তেনেকুৱা নহয় লেসনৰ ভিতৰত যিখিনি কথা থাকে ইম্পৰ্টেন্ট যিখিনি কথা থাকে হেবিলাকো আমি পঢ়িব লাগিব অৰ্থাৎ আমি লেসনটো ভালদৰে পঢ়িব লাগিব কাৰণ লেসনৰ ভিতৰত যিখিনি ইম্পৰ্টেন্ট থাকিব হেখিনি পৰীক্ষাত কোৱেশ্চন হিচাপে দি দিব হ'ব তো সেই কাৰণে অকল মাত্ৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন পঢ়িলে নহব ভালদৰে পাঠটো পঢ়ি তাৰ পৰা যিখিনি উলাব লগা কোৱেশ্চন থাকে বা প্ৰশ্ন থাকে হেখিনি উলাবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে এতিয়া এখন হৈছে যোৱা বছৰৰ প্ৰশ্ন কাকত আমি যোৱা বছৰৰ প্ৰশ্ন কাকতখনে আলোচনা কৰিব ওলাইছো যাতে লৰা ছোৱালী কিছু পৰিমাণে হলে উপকৃত হ'ব পাৰে ঠিক আছে এতিয়া আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছো এতিয়া আমাক 1 নম্বৰৰ প্ৰথম প্ৰশ্নটো দিছে পদাৰ্থৰ এটা সাধাৰণ ধৰ্ম লিখা মই আটাইবোৰ প্ৰশ্ন লিখি উত্তৰ হয় এখন বহিত লিখি ৰাখিছো মই তাৰ পৰা প্ৰশ্ন আৰু উত্তৰ দুয়োটা একেলগে পঢ়াই দিম কিন্তু 1 নম্বৰত যিখিনি প্ৰশ্ন আছে মই প্ৰথমে প্ৰশ্নখিনি পঢ়াই দিব ওলাইছো ঠিক আছে আৰু ইয়াতে পাঠকিটা লিখি ৰাখিছো অকলে চাব চেষ্টা কৰিলে হল কত আমাক দিলে পদাৰ্থৰ এটা সাধাৰণ ধৰ্ম লিখা খটো দিছে পানীত দ্ৰবিত নোহোৱা দুবিধ পদাৰ্থৰ নাম লিখা গটো দিছে কোনবোৰ পদাৰ্থৰ থুনুকা পদাৰ্থ বোলে খ দিছে মেগমা কাক বোলে ঙ দিছে দুটা আগ্নেয়গিৰিৰ নাম লিখা প্ৰথম ছ দিছে মেঘ কি দ্বিতীয় ছ দিছে ক্লোৰোফিলৰ কাম কি বৰ্গীয় জ দিছে গছক খাদ্য প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হোৱা গেছবিধৰ নাম কি ঝ দিছে ভ্ৰূণ কি ন্য দিছে স্বচ্ছ পদাৰ্থ কাক বোলে মূৰ্ধন্য দিছে বতাহত গুটি বিস্তাৰিত হোৱা দুবিধ গছৰ নাম লিখা আৰু মূৰ্ধন্য দিছে মাটি কেনেকৈ সৃষ্টি হয় তো আটাইকিটা প্ৰশ্ন মই একাৰণে পঢ়াই দিলো যেহেতু মই বহিখনত অলৰেডি প্ৰশ্ন হ উত্তৰ লিখিছো এতিয়া মই কওতে একেলাই প্ৰশ্ন আৰু উত্তৰ দুইটা ভালদৰে কৈ যাম হ'ব এই পাঠগিটা মনত ৰাখিলে হল প্ৰথম তিনিটা পাঠ 1 ৰ পৰা দিছে প্ৰথম তাৰছত ঘ আৰু ঙটো দিছে 2 ৰ পৰা তাৰছত প্ৰথম ছ দিছে 3 দ্বিতীয় ছ দিছে পাঠ 5 ৰ পৰা বৰ্গীয় জ 5 ৰ পৰা ঝ দিছে 6 ৰ পৰা নিয়টো আকৌ 1 ৰ পৰা দিছে মূৰ্ধন্য দিছে 7 ৰ পৰা আৰু ঠ দিছে 2 ৰ পৰা ঠিক আছে এতিয়া আমি আলোচনা কৰিছো প্ৰশ্ন হহ উত্তৰ হম এতিয়া আমাক প্ৰথম প্ৰশ্নটো দিছিলে যে পদাৰ্থৰ এটা সাধাৰণ ধৰ্ম লিখা উত্তৰ হ'ব পদাৰ্থৰ এটা সাধাৰণ ধৰ্ম হল সকলো পদাৰ্থ ক্ষুদ্ৰ কণিকাৰে গঠিত আৰু এইখিনিতে কৈ দিও যেহেতু আমাৰ কিতাপত দুটা দিয়া আছে আমি আতে দুটা মুখস্থ কৰি ৰাখিবলৈ চেষ্টা কৰিলে হল যাতে কি নহয় 2 নম্বৰৰ প্ৰশ্নত যোৱা বছৰ যদি 1 নম্বৰৰ প্ৰশ্নত আহিছে এবাৰ হয়তো 2 নম্বৰৰ প্ৰশ্নত আহিব পাৰে হেহে দুইটা মনত ৰাখিবলৈ চেষ্টা কৰিলে হল ঠিক আছে তাৰ পিছত আকৌ এবাৰ কৈ দিছো যেহেতু মই অকমান ইয়া বেলেগ ধৰণৰ কথা কৈ দিলো পদাৰ্থৰ এটা সাধাৰণ ধৰ্ম লিখা পদাৰ্থৰ এটা সাধাৰণ ধৰ্ম হল সকলো পদাৰ্থ ক্ষুদ্ৰ কণিকাৰে গঠিত তাৰ পিছত আমাক দিছে খ পানীত দ্ৰবিত নোহোৱা দুবিধ পদাৰ্থৰ নাম লিখা উত্তৰ পানীত দ্ৰবিত নোহোৱা দুবিধ পদাৰ্থৰ নাম হল বালি আৰু শিল দ্ৰবিত মানে অৰ্থাৎ যিয়ে পানীৰ লগত কি নহয় মিহলি নহয় হদিছে দ্ৰবিত নোহোৱা হদিছে ঠিক আছে দ্ৰবিত হোৱা হদিলে কিন্তু আমাৰ কি হল হয় নিমখ চেনি যিয়ে পানীৰ লগত মিহলি হয় হ'ব নোহোৱা হদিছে এইকাৰণে আমি ইয়াতে কি লিখিছো বালি আৰু শিল যিয়ে পানীৰ লগত কি নহয় মিহলি নহয় তাৰ পিছত আমাক নেক্সট হদিছে কোনবোৰ পদাৰ্থক থুনুকা পদাৰ্থ বোলে ইয়াৰ উত্তৰ হ'ব যিবোৰ পদাৰ্থ সহজে গুৰি হয় তেনেবোৰ পদাৰ্থক থুনুকা পদাৰ্থ বোলে এটো হৈছে ভিতৰুৱা প্ৰশ্ন হেহে কৈছো যে লৰা ছোৱালী অকল মাত্ৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন চালে নহব ভিতৰুৱা পাঠটোৰ পাঠ ভিত্তিক যিখিনি প্ৰশ্ন থাকে ভিতৰত হেখিনিও চাব লাগিব ঠিক আছে প্ৰশ্ন নাথাকে অৰ্থাৎ আমি প্ৰশ্ন নিজে উলিয়াই আমি সেই প্ৰশ্নৰ উত্তৰবোৰ চাব লাগিব বাৰু যিবোৰ পদাৰ্থ সহজে গুৰি হয় তেনেবোৰ পদাৰ্থক আমি কি বুলি কওঁ থুনুকা পদাৰ্থ বুলি কওঁ অৰ্থাৎ যাক আমি সহজে কি কৰিব পাৰিম গুৰি কৰিব পাৰিম ঠিক আছে তাৰ পিছত আমাক ঘ দিছে মেগমা কাক বোলে পৃথিৱীৰ একেবাৰে ভিতৰ ভাগত পদাৰ্থবোৰ গলিত অৱস্থাত থকাকে মেগমা বোলে হ'ব তাৰ পিছত আমাক নেক্সট দিছে দুটা আগ্নেয়গিৰিৰ নাম লিখা দুটা আগ্নেয়গিৰিৰ নাম হল ইটালীৰ ভিসুভিয়াছ আৰু জাপানৰ ফুজিয়ামা নেক্সট দিছে আমাক মেঘ কি আকাশত ভাহি ফুৰা সৰু সৰু পানীৰ কণিকাবোৰৰ সমষ্টি হল মেঘ তাৰ পিছত আমাক দিছে
ক্লোৰোফিলৰ কাম কি ক্লোৰোফিলৰ কাম হ'ল সূৰ্যৰ পোহৰ শক্তি শুহি ৰখা আটাইবোৰ আকৌ এবাৰ দেখাই দিবলৈ চেষ্টা কৰিছো ঠিক আছে এতিয়া আমি নেক্সট প্ৰশ্ন চাইছো কি দিয়া আছে তাৰছত আমাক নেক্সট দিছে গছক খাদ্য প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হোৱা গেছ বিধৰ নাম কি গছক খাদ্য প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হোৱা গেছ বিধৰ নাম হ'ল কাৰ্বন ডাই অক্সাইড তাৰছত নেক্সট প্ৰশ্ন আমাক দিছে ভ্ৰূণ কি গুটিত থকা অপৰিণত আৰু তেনি সৰু গছকে ভ্ৰূণ বোলে তাৰপিছত আমাক দিছে স্বচ্ছ পদাৰ্থ কাক বোলে যিবোৰ পদাৰ্থৰ মাজেদি পোহৰ ভালদৰে পাৰ হৈ যাব পাৰে তাকে স্বচ্ছ পদাৰ্থ বোলে নেক্সট আমাক দিছে বতাহত গুটি বিস্তাৰিত হোৱা দুবিধ গছৰ নাম লিখা বতাহত গুটি বিস্তাৰিত হোৱা দুবিধ গছৰ নাম হ'ল হিমলু শাল মাটি কেনেকৈ সৃষ্টি হয় মৰা পচা জীৱবোৰ ধুলি বালিৰ লগত মিহলি হয় মাটিৰ সৃষ্টি হয় 1 নম্বৰৰ 12টা প্ৰশ্ন দিয়া আছিল অৰ্থাৎ প্ৰত্যেকতে এক কৈ দিয়া আছিল আৰু গুটেকিটা প্ৰশ্নৰ উত্তৰ সহ মই কবলৈ চেষ্টা কৰিলো এতিয়া আমাক নেক্সট দিছে 2 নম্বৰ অৰ্থাৎ খালি ঠাই পূৰ কৰা এতিয়া খালি ঠাই পূৰ কৰা কিটা মই পেপাৰখনতে লিখি ৰাখিছো তাৰ পৰা দেখাবলৈ চেষ্টা কৰিছো কটো দিছে মাৰ্বল এবিধ ডেছ হিল মাৰ্বল এবিধ কি হিল ৰূপান্তৰিত হিল হয়নে এই কাৰণে ইয়াতে লিখি ৰাখিছো ৰূপান্তৰিত হিল তাৰপিছত আমাক খটো দিছে গৰুৰ গোবৰ এবিধ জৈৱিক সাৰ গটো হ'ব পৃথিৱীৰ মুঠ উপৰিভাগৰ 71% পানী খটো হ'ব শুকান বতৰ জাৰকালি পাও ngটো হ'ব ফুলৰ গৰ্ভাশয় ডাঙৰ হয় বীজ বা গুটি হয় প্ৰথম চটো হ'ব মধুৰিআমৰ গুটি প্ৰাণীৰ মলৰ লগত বিয়পে তাৰপিছত দ্বিতীয় চটো হ'ব পৰাগৰেণু গৰ্ভকেশৰত পৰাকে পৰাগযোগ বোলে ঠিক আছে এতিয়া আমি 3 নম্বৰৰ প্ৰশ্নহ উত্তৰ চাবলৈ চেষ্টা কৰিম ইয়াৰে মই বৰ্গীয়া জলয় প্ৰশ্নসমূহৰ উত্তৰ লিখি ৰাখিছো কাৰণ নহলে বহুত বেছি দীঘল হৈ যাব ভিডিওটো হে আৰু নেক্সট ভিডিওত মই ঝৰ পৰা বাকিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এতিয়া মই বৰ্গীয়া জলয় প্ৰশ্নসমূহ পঢ়ি দিছো আৰু তাত যেহেতু প্ৰশ্নহ উত্তৰ লিখিছো হে মই বহিখনৰ পৰাই প্ৰশ্নহ উত্তৰ দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আমাক ইয়াতে দিছে প্ৰথম প্ৰশ্নটো দিছে নমনীয় পদাৰ্থ কাক বোলে দুবিধ নমনীয় পদাৰ্থৰ উদাহৰণ দিয়া খটো দিছে মাটিৰ প্ৰধান উপাদান দুটা কি কি গ দিছে হিলৰ মাজে মাজে পানী জমা হলে তেনে হিল ফাটে কিয় খ দিছে বায়ুমণ্ডল কাক বোলে বায়ুমণ্ডলৰ তৰপটো কিমান ডাঠ লিখা ঙ দিছে জলবতা কাক বোলে প্ৰথম ছ দিছে হিপাৰ দুটা কাম লিখা দ্বিতীয় ছ দিছে পানীৰ দ্বাৰা গুটি কেনেদৰে বিস্তাৰিত হয় লিখা আৰু বৰ্গীয়া জ দিছে খাওতে গুটি পেটলৈ যোৱা চাৰিবিধ ফলৰ নাম লিখা ঠিক আছে এতিয়া আমি ইয়াৰে উত্তৰসমূহ চাই লৈছো এতিয়া প্ৰথম প্ৰশ্নটো আছিল নমনীয় পদাৰ্থ কাক বোলে দুবিধ নমনীয় পদাৰ্থৰ উদাহৰণ দিয়া উত্তৰ হ'ব কিছুমান পদাৰ্থ খাতুৰে কুবাই সহজে চেপেটা কৰিব পাৰি তাকে নমনীয় পদাৰ্থ বোলে দুবিধ নমনীয় পদাৰ্থৰ উদাহৰণ হ'ল সোণ আৰু ৰূপ তাৰপিছত আমাক নেক্সট প্ৰশ্ন দিছে মাটিৰ প্ৰধান উপাদান দুটা কি কি মাটিৰ প্ৰধান উপাদান দুটা হ'ল কঠিন খনিজ পদাৰ্থ আৰু হিউমাছ বা জৈৱিক পদাৰ্থ তাৰপিছত আমাক গটো দিছে হিলৰ মাজে মাজে পানী জমা হলে তেনে হিল ফাটে কিয় ইয়াৰে উত্তৰ হ'ব হিলৰ মাজে মাজে পানী জমা হলে তেনে হিল ফাটে কাৰণ পানী বেছি চেঁচা হলে বৰফ হয় পানী বৰফ হলে আয়তন বাঢ়ে আৰু তেতিয়া হিলৰ ওপৰত হেঁচা পৰে তাৰপিছত আমাক নেক্সট প্ৰশ্ন দিছে বায়ুমণ্ডল কাক বোলে বায়ুমণ্ডলৰ তৰপটো কিমান ডাঠ লিখা ইয়াৰে উত্তৰ হ'ব আমাৰ পৃথিৱীখন আগুৰি থকা বায়ুৰ তৰপটোকে বায়ুমণ্ডল বোলে বায়ুমণ্ডলৰ তৰপটো প্ৰায় 600 কিলোমিটাৰ বা 60,000 মিটাৰ ডাঠ তাৰপিছত আমাক দিছে জলবতা কাক বোলে দিনৰ ভাগত মাটিভাগ পানীতকৈ গৰম হয় মাটিৰ ওপৰৰ বায়ু গৰম হৈ ওপৰলৈ উঠি যায় তেতিয়া পানীৰ ওপৰৰ বায়ু মাটিলৈ বয় পানীৰ ওপৰৰ পৰা অহা বতাহক জলবতা বোলে তাৰপিছত আমাক প্ৰথম চটো দিছে হিপাৰ দুটা কাম লিখা হিপাৰ দুটা কাম হ'ল হিপাৰ সহায়ত গছে মাটিৰ পৰা পানী আৰু সাৰ শুহি লয় আৰু দ্বিতীয়টো হ'ব হিপাই মাটিত খুপনি পুতি গছডাল ধৰি ৰাখে তাৰপিছত দ্বিতীয় ছ হ'ব পানীৰ দ্বাৰা গুটি কেনেদৰে বিস্তাৰিত হয় লিখা
উত্তৰ নৈ আৰু সাগৰৰ কাষত থকা গছবোৰৰ গুটি পানীত উটি দূৰলৈ যায় তাৰ পিছত উটি গৈ য'ত থিতাপি লয় তাতেই গজালি মেলি গুটি বিস্তাৰিত কৰে তাৰ পিছত আমাক নেক্সট দিছে খাওঁতে গুটি পেটলৈ যোৱা চাৰিবিধ ফলৰ নাম লিখা ইয়াতে মই ডাইৰেক্ট লিখিছো কিন্তু উত্তৰটো এই ধৰণে লিখিলে হ'ল খাওঁতে গুটি পেটলৈ যোৱা চাৰিবিধ ফলৰ নাম হ'ল কমলা বিলাহী ডালিম লেটেকু আৰু সকলোৱে ভাবে যে বিলাহীটো এটা পাচলিত পৰে বিলাহীটো কিন্তু পাচলি নহয় বিলাহী এটা কি হয় ফল হয় ঠিক আছে এটো কথা সদায় মনত ৰাখিবলৈ চেষ্টা কৰিলে হ'ল তো এইখিনি আছিল পাৰ্ট 1 ৰ ভিডিও বাকি অতি শীঘ্ৰে মই দিবলৈ চেষ্টা কৰিম ঠিক আছে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং